সাতৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি বুৱতী মন থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলসুৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা আপোনালোকে এইবোৰ কি কৰিবলৈ ওলাইছে? কিন্তু আপুনি কোন হয়? মই আৰাধ্যা চলিহা। আপোনালোকে এওঁলোকক কিয় এনেকুৱা কৰিবলৈ ওলাইছে আগতে সেইটো কওক। সংসাৰৰ নামত সি কেৱল দায়িত্ব পালন কৰি আছে। এইটোক সংসাৰ বুলি নকয়, এইটো কেতিয়াও সংসাৰ হ'ব নোৱাৰে। ককা আশীৰ্বাদ দিয়ক ককা। আপোনালোকৰ দৰে জ্যেষ্ঠ মানুহৰ আশীৰ্বাদবোৰেহে আমাক সঠিক পথত আগুৱাই নিব, ঈশ্বৰে সহায় কৰিব। ককা এতিয়াহে ভাল লাগিছে। এই বিজয়নগৰ ৰজা ৰঘুনাথ চৌধুৰীৰ হাতখন মোৰ মূৰৰ ওপৰত আছে যেতিয়া এতিয়া আৰু অকণো চিন্তা নাই। বাইদেউক আপোনালোকে যিদৰে আদৰি লৈছে মোকো সেইদৰে আদৰি ল'ব দেই ককা। তুমি কেতিয়া আহিলা? হ'ল কিছু সময়। আহিলা যেতিয়া দুপৰীয়াৰ ভাত সাজ খাই যাবা তুমি। নোৱাৰিম ককা, মোৰ দেউতাৰ গাটো খুবেই বেয়া হৈ আছে। বাইদেউক তাকে খবৰটো দিবলৈ আহিছিলোঁ। নম্ৰতাক ক'লানে নাই? ক'লোঁ। দেউতাৰ প্ৰতি আকৌ তাই বৰ মৰম নহয়, তাই নিজে গৈ শুশ্ৰূষা কৰিব বিচাৰিছে। মই ক'লোঁ মই এই সুযোগ্য সন্তান থকালৈকে তাই কোনো চিন্তা কৰিব নালাগে। ভালদৰে চোৱা চিতা কৰিবা, প্ৰয়োজন হ'লে কিবা সহায় লাগিলে মোক ক'বা। নিশ্চয় ককা। মীৰা বল। অ' ককা, ল'ৰাজন কিবা ফাঁকিবাজ যেন লাগিছে। অকল ফাঁকিবাজি নহয়, মস্ত ধুৰন্ধৰহি। ল সম্পূৰ্ণ 25,000 টকা আছে। চাবি দেউতাই যাতে একো কষ্ট নাপায়। মই এওঁ অহাৰ পাছত এপাক মাৰিম বাৰু। তই যাব নালাগে। কিয়? মানে কিছুমান কথা একেবাৰে বুজি নাপাওঁ। মাক ইমানকৈ বুজাই পঠালোঁ, তোক মানে বুজাবই নোৱাৰিলে। ক'ব কি বিচাৰিছ তই? চা, তই এটা কথা ভুলতো পাহৰি নাযাবি যে এইখন ঘৰত তোৰ সতিনী থাকে। এই সম্পত্তি আৰু তোৰ মানুহটোৰ ওপৰত কেৱল তোৰ অধিকাৰ আছে। তই শত্ৰুক লাই নিদিবি। তই যদি শত্ৰুক লাই দিয় সকলোবোৰ গণ্ডগোল হৈ যাব। বাকী যি কৰিব লাগে মই আছোঁ নহয়। দে টকাখিনি দে, মোৰ দেৰি হৈছে। বাকী যি যি ক'লোঁ পূৰা মগজুত ভৰাই ল। এই সকলোবোৰ কেৱল তোৰ কৰি ল। আহোঁতে বাইদেউ, বাইদেউ নমস্কাৰ।
নমস্কাৰ নমস্কাৰ মাইছেল্ফ এডভোকেট গুণাকৰ দেৱনাৰায়ণ। আপুনি যাৰ বাবে ৰৈ আছিলে তেওঁৱেই মই। অঁ বহক। এতিয়া আপোনাৰ কেছটোৰ ওপৰত আমি অলপ ডিছকাছ কৰোঁ। এই কথাটোৱে মোক বৰ চিন্তাত পেলাই মাৰিছে। অ' এই গুণাকৰ নাৰায়ণ দেৱ থকালৈকে আপুনি চিন্তাই নকৰিব। চিন্তায়ো চিন্তা কৰে যেতিয়া গুণাকৰ দেৱে কাম আৰম্ভ কৰে। চাওক, আমাৰ হাতত সময় একেবাৰে নাই। কিহৰ বাবে? আৰে মই দেখোন আপোনাৰ এছিষ্টেণ্টক কৈছিলোঁৱেই 5 দিন আগতে ঘৰলৈ পুলিচ আহিছিল। আচ্ছা, মনত পৰিছে। আচলতে মোৰ হাতত কেছেই কেছ যে, হঠাৎ কৈ দিলে মই অলপ কনফিউজ হৈ যাওঁ। হে, আপুনি একেবাৰে নিশ্চিন্ত থাকক। আপোনাক এইখন ঘৰৰ পৰা কোনেও উলিয়াব নোৱাৰে, সেইটো চিয়'ৰ। সঁচাকৈ? 100%। ঠিক আছে, মই তেতিয়াহ'লে আহোঁ। হেৰি, যোৱাৰ আগতে মাননি কেইটামান দি গ'লে ভাল আছিল নেকি? মানে কামটো কৰিবলৈ অলপ ভাল লাগে আৰু দিয়কচোন। আৰু অলপকৈ দি গ'লে আপোনাৰো ভেজাল নপৰে। হ'ব। হ'ব থেংক ইউ। আহিছোঁ। হ'ব। কোৱা আজি কিছুদিন ধৰি বহুতৰে বহুত কথা শুনি আহিছোঁ। তুমিও কোৱা, তোমাৰ মনৰ বোজাবোৰ পাতল কৰি দিয়া। একো মই সমাধান দিব নোৱাৰিলেও তুমি যে নিৰাশ নোহোৱা সেইটো মই খাটাং কৰি ক'ব পাৰোঁ। কোৱা। আকাশী গংগা, আকাশী গংগা। তুমি নমস্কাৰ খুৰা। নমস্কাৰ। মই মানে তোমাক চিনি পোৱা নাই নহয়নে? হয়। নাপাবই দিয়কচোন, ইমান দিনে লেনদেনবোৰ বাহিৰে চলি আছিল, কিন্তু আজি 3 মাহ ধৰি আমো নাই ফৰ্মতিও নাই, সেইবাবেহে আহিবলগীয়াত পৰিল। বহাচোন বহা। অকলশৰে নিজৰ লগত আৰু কিমাননো কথা পাতি থাকিম। তুমি আহিছা যেতিয়া তোমাৰ লগতে 2-এটা সহায় নহয় কথা পাতোঁ। কিনো কথা পাতিম খুৰা, মই মানে ৰৈ গ'লা যে। কোৱা। নাই, একো নাই দিয়ক। কোৱা। আজি কিছুদিন ধৰি বহুতৰে বহুত কথা শুনি আহিছোঁ। তুমিও কোৱা, তোমাৰ মনৰ বোজাবোৰ পাতল কৰি দিয়া। একো মই সমাধান দিব নোৱাৰিলেও তুমি যে নিৰাশ নোহোৱা সেইটো মই খাটাং কৰি ক'ব পাৰোঁ। কোৱা। আচলতে খুৰা, মই গাখীৰৰ বিজনেছ কৰোঁ। হয় নেকি? বৰ ভাল কথা। মই মোৰ গাখীৰৰ বিজনেছ আগবঢ়াই লৈ যাবৰ কাৰণে ওচৰৰে ল'ৰা 2জনমানক মই মোৰ কামতেই ব্যস্ত কৰাইছিলোঁ। তাৰপিছত? যোৱা 6 মাহ ধৰি আপোনালোকৰ ঘৰত মোৰ ল'ৰাটোৱে গাখীৰ দি আহিছে। সেই যে ভোলা, এই ভোলাৰ কথা কৈছা? হয়, ভোলা, যিয়ে আপোনালোকৰ ঘৰত গাখীৰ দি আহিছে। কিন্তু সি কোৱা মতে যোৱা 3 মাহ ধৰি আপোনালোকৰ ঘৰত দিয়া গাখীৰৰ পইচা হেনো আপোনালোকে দিয়া নাই। মই প্ৰথমতে কথাটো বিশ্বাস কৰা নাছিলোঁ, কিন্তু পিছত গম পালোঁ যে কথাটো সঁচা হয়। আনকি আপোনাৰ ল'ৰাই মোৰ পৰা 5,000 টকা ধাৰে লৈছিল যোৱা এসপ্তাহ। লোৱাচোন। খুৰা, ইয়াত দেখোন 8,000 টকা আছে। গাখীৰৰ পইচা 6,000 আছিল। মোৰ ল'ৰাই তোমাৰ পৰা 5,000 টকা লৈছিল নহয়। গোটেইখিনি মই দিব নোৱাৰিলেও বাকীখিনি অহা মাহতে দিম, হ'বনে? হ'ব খুৰা, হ'ব। আপুনি বেয়া নাপাব। কিয়নো বেয়া পাম?
তুমি কেৱল বেয়া নাপাবা দেবা মোৰ ঘৰৰ মানুহৰ বাবে তুমি মিছাতে কষ্ট পাবলগীয়া হ'ল ঠিক আছে খুৰা মই আহোঁ যোৱা যোৱা সেইটো কথা নহয় মা তেনেহ'লে কি নাজানো কিন্তু তেখেত মনে মনে থকা মানে এইটো নুবুজায় যে চাংকুক তেওঁ আঁতৰাই ৰাখিব পাৰিব বুলি কেতিয়াবা বেছি আত্মবিশ্বাসী হোৱাটো বেয়া নিজৰে ক্ষতি হৈ যায় হ'ব মা তুমি উকিলৰ লগত কথা পাতিছা নহয় যি ভাল দেখা তাকেই কৰা আজি ভাইটি আহিছিল বেদান্ত আহিছিল কিয় দেউতাৰ গাটো বেয়া তাকে কি হ'ল দেউতাৰ গাটো বেয়া বুলি শুনি তুমি চিন্তাত পৰিলা ন মোৰ কপালখন চাচোন না দেউতাৰৰ ওচৰত থাকি দেউতাৰক চোৱা চিতা কৰিব পাৰিছোঁ না তোৰ সংসাৰখন ঠাণ্ঠিত লগাব পাৰিছোঁ কি যে কপাল লৈ জন্মিছিলোঁ নহয় নিজৰ ওপৰতে ধিক্কাৰ জন্মে বাৰু তাক ফোন এটা লগাচোন ৰিং হোৱাৰ লগে লগে কাট খাই যায় দেখোন সম্পৰ্কবোৰো এনেকৈয়ে কেতিয়াবা কাট খাই যায় আৰাধ্যা আহি মোৰ জীৱনটো আকৌ সম্পূৰ্ণ কৰি তুলিলে মই সুখী আছিলোঁ কিন্তু সেই সুখটো যেন গ্ৰহণ লাগিল আকাশী গংগা আকাশী গংগা বহুত ভাবি চিন্তি আজি মই এইখিনি কথা ক'বলৈ ওলাইছোঁ মানুহে কয় সঁচা প্ৰেম এবাৰেই হয় কিন্তু অথৰ্বৰ প্ৰেম দুবাৰ হৈছে প্ৰথম প্ৰেম আছিল সন্ধ্যা সন্ধ্যাক হেৰুৱাই মোৰ এনেকুৱা লাগিছিল যেন মোৰ সকলো শেষ হৈ গ'ল জীয়াই থকাৰ কোনো কাৰণ নোহোৱা হৈ গ'ল তাৰপিছত মোৰ জীৱনলৈ আহিল আৰাধ্যা আৰাধ্যা আহি মোৰ জীৱনটো আকৌ সম্পূৰ্ণ কৰি তুলিলে মই সুখী আছিলোঁ কিন্তু সেই সুখটো যেন গ্ৰহণ লাগিল আৰাধ্যা আঁতৰি গ'ল তাৰপিছত মোৰ এনেকুৱা লাগিল যে মই জীয়াই থাকিব নোৱাৰোঁ কিন্তু জীয়াই থাকিব লগা হ'ল দায়িত্বৰ বাবে নিধিৰ বাবে ৰঘুনাথ চৌৰে দিয়া দায়িত্বৰ বাবে কিন্তু ক'বলৈ গ'লে এই দায়িত্বই মোক বান্ধি ৰাখিব পৰা নাছিল মনত এটা বিশ্বাস আছিল যিটো মই কেতিয়াও কাৰো আগত প্ৰকাশ কৰা নাছিলোঁ সেয়া হ'ল আৰাধ্যা
আৰাধ্যা জীয়াই আছে। এদিন আৰাধ্যা উভতি আহিব। আৰু সেই বিশ্বাসেই মোক জীয়াই ৰাখিছে। কিন্তু কেৱল মৃত্যুৰ আগমুহূৰ্তত নিধিক দিয়া কথাৰ বাবেই মই দ্বিতীয় বিবাহ কৰালোঁ। তোমাক মই আগতেও কৈছোঁ, আমাৰ বিয়াখন মোৰ বাবে কাৰোবাক দিয়া প্ৰতিশ্ৰুতিহে। কিন্তু মই তোমাক মই কেতিয়াও সেই স্থান দিব পৰা নাই, যি স্থান মই সন্ধ্যা আৰু আৰাধ্যাক দিছিলোঁ। কিন্তু তাৰ পাছতো মই কাৰো লগত অন্যায় কৰিব নোৱাৰোঁ। তাতে আকৌ মোৰ এটা সন্তান আছে। তোমালোকৰ লগত অন্যায় হ'লেও মই তাৰ লগত কেতিয়াও অন্যায় হ'বলৈ দিব নোৱাৰোঁ। মই মোৰ সন্তানক কেতিয়াও ত্যাগ কৰিব নোৱাৰোঁ। আৰু বৰ্তমান মোৰ এনেকুৱা এটা পৰিস্থিতি হৈছে যে মই কি সিদ্ধান্ত লওঁ একো ভাবি পোৱা নাই। মনৰ কথাখিনি ক'লো, সিদ্ধান্ত তোমালোকৰ। তোমালোকে যি সিদ্ধান্তই নোলোৱা কিয় মই মানি ল'ম। আকাশী